এটা খবৰ মাজলৈ আগবাঢ়িছো দবকাত নাহিদ আফৰিনৰ সংগীতানুষ্ঠানত আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰক্ষীয়ে আধাতে বন্ধ কৰিছে নাহিদৰ গীতৰ অনুষ্ঠান হাজী আনফৰ আলী কলেজত চলিছিল এই অনুষ্ঠান নৱাগত আদৰণি সভা উপলক্ষে অনুষ্ঠিত সংগীতানুষ্ঠানত উচ্চ স্বৰত বজাইছিল মাইক কেৱল ইমানেই নহয় কলেজীয়া ছাত্ৰসকলেও উদণ্ড আচৰণ কৰাত সৃষ্টি হৈছিল অপ্ৰীতিকৰ পৰিস্থিতিৰ ইফালে সংগীতানুষ্ঠান তথা ছাত্ৰৰ উদ্ভণ্ডালিৰ ফলত ব্যাঘাত জন্মিছিল কলেজখনৰ নিচেই কাষতে থকা দবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চলি থকা পৰীক্ষাত যাৰ বাবে কলেজখনত আৰক্ষী উপস্থিত হৈ বন্ধ কৰে নাহিদৰ সংগীতৰ অনুষ্ঠান উল্লেখ্য যে হাইস্কুল তথা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাবে হুজাইত অব্যাহত আছে 144 ধাৰা ইফালে ঘটনাৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকৰ কেমেৰাও কাঢ়ি লৈ যায় একাংশ উদণ্ড ছাত্ৰই পেছাছত নিমন্ত্ৰণ কৰাৰ পিছত তাতে কিছুমান ল'ৰা ছোৱালী আছে তেওঁলোকে ডাঙৰ ভলিউমত গান শুনিব বিচাৰিছিল কিন্তু সেইটো বাৰে বাৰে মানা কৰাৰ পিছতো তেওঁলোকে নামানাত পিছত আমি গৈ বন্ধ কৰিব লগা হ'ল আৰু আমি বন্ধ কৰি গোটেইখিনি মোটামুটি শেষে কৰা হৈছে তেওঁলোকক ডিছপাছ কৰি দিয়া হ'ল আৰু এইটো কোনো পাৰ্মিশ্যন নাছিল লাউড স্পীকাৰৰ এনে প্ৰগ্ৰাম পাৰ্টাৰ পাৰ্মিশ্যন আছিল তেওঁলোকৰ আৰু যিহেতু আমাৰ ওচৰে পাজৰে পৰীক্ষাৰ কেণ্ডিডেট আছে গতিকে সেই প্ৰশাসনৰ ফালৰ পৰা সেই কাৰণটোকে লৈ পেলাই আমি প্ৰগ্ৰামটো শেষ কৰি দিয়া আৰু খবৰ অধিক জনাব আব্দুল হাকিমে আব্দুল আমি আপোনাৰ পৰা জানিব বিচাৰিছো সংগীতানুষ্ঠানত বাধা প্ৰদান কৰা হৈছে নাহিদ আফৰিনৰ হেউটা খবৰ আমি আপোনাৰ পৰা জানিব বিচাৰিছো কিয় বাধা প্ৰদান কৰা হ'ল আৰু হেউটা পৰিস্থিতি কি হয় ৰশ্মিতা এক চাঞ্চল্যকৰ খবৰ বুলি ক'ব লাগিব হোজাই জিলাৰ দবকাৰ হাজী আনফৰ আলী কলেজ হাজী আনফৰ কলেজত আজি বিয়লিৰ ভগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সংগীত অনুষ্ঠান চলি আছিলে নৱগত আদৰণি সভা আৰু সাংস্কৃতিক অনুষ্ঠান আছিল আৰু নাহিদ আফৰিনক নিমন্ত্ৰণ জনোৱা হৈছিল আৰু নাহিদ আফৰিন কেইবাটাও গীত গাইছিলে গোৱাৰ পিছত যেতিয়া সেই একেটা সময়তে মাত্ৰ 400 বা 500 মিটাৰৰ ভিতৰত দবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা চলি আছে এইচএছৰ পৰীক্ষা চলি আছিলে চূড়ান্ত পৰীক্ষা আৰু এই পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে অসুবিধাৰ সন্মুখীন হৈছিলে বা শব্দ আহিছিলে আৰু তেতিয়াই একাংশ জিলা প্ৰশাসনক অভিযোগ দিছিলে আৰু সেই মুহূৰ্তত জিলা দবকা আৰক্ষী প্ৰশাসন বা জিলা প্ৰশাসনে যায় নাহিদ আফৰিনৰ অনুষ্ঠানটো বন্ধ কৰাৰ কাৰণে কৰ্তৃপক্ষক অনুৰোধ কৰিছিল আৰু তেতিয়াই একাংশ ছাত্ৰই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু যাৰ বাবে এক অপ্ৰীতিকৰ সৃষ্টি হয় আৰু নাহিদ আফৰিনক মঞ্চ এৰি যাবলগীয়া হৈছে আৰু এই ঘটনাৰ সমগ্ৰ হোজাই জিলাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যিহেতু জিলা প্ৰশাসনে দবকা আৰক্ষীয়ে জনোৱা মতে অনুষ্ঠানটো কৰাৰ কাৰণে অনুমতি দিছিল যদিও লাউড স্পীকাৰ ব্যৱহাৰ কৰাৰ কাৰণে কোনো অনুমতি দিয়া নাছিলে ইতিমধ্যে দবকা আৰক্ষী চক্ৰৰ বিষয়ে উল্লেখ কৰিছে আৰু এই খবৰে যেহেতু ক'ব লাগিব কেইবা বছৰ পূৰ্বে দবকা হাজী আনফৰ আলী কলেজত সেমিনাৰ হৈছিল আৰু সেমিনাৰৰ সময়ত শেষৰ ভাগত এক মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছিলে হয়তো ক'ব লাগিব যে পৰিচালনাৰ অভাৱতে এনেকুৱা ধৰণৰ সঘনাই এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় কিছুদিন পূৰ্বে ছাত্ৰ ছাত্ৰীসকলে প্ৰশাসনৰ অনুমতি লোৱা নাছিল নেকি যেতিয়া সংগীতানুষ্ঠান পাতিছিলে তেতিয়া সংগীত অনুষ্ঠানৰ অনুমতি লৈছিলে কিন্তু উচ্চ স্বৰত লাউড স্পীকাৰ যে ব্যৱহাৰ কৰিব নোৱাৰিব সেই অনুমতি লোৱা নাছিলে আৰু লাউড স্পীকাৰৰ অনুমতি দিয়া নাছিলে প্ৰশাসনে ইতিমধ্যে আৰক্ষী প্ৰশাসনে উল্লেখ কৰিছে আৰু এই বিষয় লৈ বৰ্তমান দবকাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু মঞ্চত উঠি ছাত্ৰসকলে প্ৰতিবাদো কৰা দেখিবলৈ পোৱা গৈছে ভিডিঅ'ত হয় ব্যাপক প্ৰতিবাদ কৰিছে আৰু একাংশ সাংবাদিকে যেতিয়া কেমেৰা কৰিছিলে আৰু কেমেৰা কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলেও বাধা দিছিলে ব্যাপক বাধা প্ৰদান কৰিছিলে কেমেৰা কাঢ়ি লোৱাৰ দৰে ঘটনা সংঘটিত হৈছিলে আৰু যাৰ বাবে দবকাত দল সংগঠনে এই উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে যে পৰীক্ষা চলি থকা সময়ত যিটো পৰীক্ষাৰ লাউড স্পীকাৰৰ শব্দটো পৰীক্ষাৰ্থীসকলক ব্যাঘাত জন্মিছে আৰু অসুবিধা পাইছে আৰু শিক্ষাৰ্থীসকলেও এই কথাকে অভিযোগ কৰিছে যে আমাৰ পৰীক্ষা দিওঁতে অসুবিধাৰ সন্মুখীন হৈছে আৰু যিখন বিদ্যালয়ত পৰীক্ষা চলি আছিলে পৰীক্ষা চলি থকা বিদ্যালয়ৰ অধ্যক্ষগৰাকীও অভিযোগ কৰিছে যে যেতিয়া পৰীক্ষা চলি আছিলে শব্দ তেওঁলোকে পাইছিলে আৰু সেই অনুপাতে দল সংগঠনে বা স্থানীয় লোকে যেতিয়া অভিযোগ কৰিছিলে জিলা প্ৰশাসনে ঘটনাস্থলীত যাই তৎক্ষণাত যাই প্ৰগ্ৰামটো বন্ধ কৰি দিছে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আমি আপোনালোকে আৰু এনেদৰে দবকা নাহিদৰ সংগীতানুষ্ঠান চলালে আৰক্ষীয়ে বাধা প্ৰদান কৰিলে কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে একাংশ ছাত্ৰ ছাত্ৰীয়ে পৰৱৰ্তী সময়ত গৈ পেলাই তাতে প্ৰতিবাদ সাব্যস্ত কৰিছে মঞ্চৰ ওপৰত যিহেতু যথেষ্ট উচ্চ স্বৰত বাজিছিল এয়া কণ্ঠস্বৰ বা এই মিউজিক উচ্চ স্বৰত বজাৰ বাবে ওচৰতে যিহেতু পৰীক্ষা চলি আছে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াত ব্যাঘাত জন্মিছিল আৰু যাৰ ফলত আৰক্ষীয়ে এই সংগীতানুষ্ঠানত ব্যাঘাত জন্মায়